গম পাইছোঁ আমাক বহুত দিছে, বহুত সহায় কৰিছে আমাক, কিন্তু ঘৰ দুৱাৰ চাবলৈ কোনো অহা নাই। নাই নাই, একো নাই কৰা। প্ৰথমবাৰৰ বাবে জয়নগৰৰ মাদ্ৰাছাই সহায় কৰিলে এখন গাঁৱক। কিছুমান এনে ঘটীয়া ঠাই আছে যে সেইসকল ৰাইজে বান সাহায্য পোৱা নাই। অথচ মই কোৱা নাই, আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে ৰাইজৰ মুখেৰে শুনক যে জয়নগৰৰ মাদ্ৰাছাই সহায় কৰিলে এখন গাঁৱক। সেই ঠাইত বান সাহায্য লোক যদি উপস্থিত হ'ব পৰাও নাই, আমাৰ ভাই ককায়ে সেই ঠাইত ৰাইজক কেনেদৰে সহায় কৰিলে সেই গাঁৱৰ ৰাইজবাসীয়ে এই ভিডিঅ'টোত উল্লেখ কৰিছে। তো আপোনালোকে শুনকচোন বাৰু যে জয়নগৰৰ মাদ্ৰাছাই এইবাৰ মাদ্ৰাছাই সহায় কৰিলে সেই ৰাইজক। তো আপোনালোকে এই ভিডিঅ'টোত শুনক যে তেখেতসকলে জয়নগৰৰ মাদ্ৰাছাই যেনেদৰে সহায় কৰিছে, মাতি মাতি তেখেতসকলক সাহায্য আগবঢ়াইছে। আহক আমি ভিডিঅ'টোত সেই ৰাইজৰ কথা বাৰ্তাখিনি আমি শুনো। এতিয়ালৈকে এটা মানুহ অহা নাই এইফালে ঘৰকেইটা আমাৰ চাবলৈ, একো মানে খোৱা বোৱা চব পাইছোঁ, মানে এইবোৰ একো পোৱা নাই, এতিয়াহে পাইছোঁ প্ৰথম। অঁ গম পাইছোঁ আমাক বহুত দিছে, বহুত সহায় কৰিছে আমাক, কিন্তু ঘৰ দুৱাৰ চাবলৈ কোনো অহা নাই। নাই নাই, একো নাই কৰা, কাৰণ মাটি মাটি দিছে আমাক, আমি ইফালে আহিছোঁ পাইছোঁ আমি মাটি মাটি আমাক দিছে দেই, এইটো মিছা কথা নকওঁ, কিন্তু মানে ঘৰ দুৱাৰ চাবলৈ কোনো এতিয়ালৈকে অহা নাই। মানে নাই নাই, কোনোৱে অহা নাই এতিয়ালৈকে আমাৰ এইফালে। এতিয়া নাই, এইটোতো আমি এইটো নাই পোৱা আমি এতিয়ালৈকে। এতিয়া মানে এই আপোনালোকৰ যিখিনি লাগতিয়াল সামগ্ৰী এইখিনি মানে মাদ্ৰাছাৰ তৰফৰ পৰাহে পাইছোঁ। এইটো কাৰণে ধন্যবাদ দিছোঁ আমি এইবোৰ পাইছোঁ যে আমি ধন্যবাদ দিছোঁ এইটো। আৰু ইয়াত গাড়ীখিনি আহিলে আমাক মাতি দিয়ে, সেইটোও ভাল লাগিছে, বহুতখিনি পাইছোঁ ইয়াৰ পৰা। ৰেচন পাতি এতিয়া আমাৰ একো দিগদাৰী নাই, খালি ঘৰটো ভাঙি গ'ল এতিয়া আমাৰ, আৰু তুলি চুলি একোৱে নাই, বিছনা পাতি একোৱে নাই।